যে দেখিছে আহি আছে, তাই মোৰ সৰুকালৰ বান্ধৱী আৰু ঘৰলৈ অহা বহুত দিনেই হ'ল। তাইকে লগ পোৱা নাই। সকলোবোৰ নিজৰ কৰ্মব্যস্ততাত আজিকালি লগ পোৱা নহয়েই ঘৰলৈ আহিলেও। সেইবাবে বোলো বহুত দিন হ'ল লগ পোৱা নাই, আহি যাবি। সেইবাবে তাইও আহিলে স্কুল ছুটি কৰি, আৰু আহিয়ে তাই এইফালে লৈ আহিছিলে পকৰি, আৰু পকৰি খাই আছোঁ। এইফালে হৈছে আমাৰ বৌ বায়েক, তাইকো লগ পালোঁ, ভাল লাগিলে। আৰু এইফালে সিহঁতি অহাৰ লগে লগে খানা খোৱা আৰম্ভ কৰি দিলোঁ, যিহেতু সিহঁতৰ বাবেই ৰৈ আছিলোঁ খাবলৈ। আৰু এয়া চাওকচোন, সিহঁতি আহি গ'ল আৰু আমিও এইফালে খোৱা আৰম্ভ কৰি দিলোঁ। এইফালে জানে আমৈকক একদম পূৰা ডিষ্টাৰ্ব দি আছে, আৰু এইফালে আমাৰ বুমনো আছে লগতে, আৰু সিহঁতৰ লগত অলপ চলপ কথা পাতিছিলোঁহে। এইফালে মানুহজন আহি গ'ল নিবলৈ, আৰু এইফালে চাওকচোন মই ওলাই ল'লোঁ, আৰু বুমন আৰু জানে অলপমান খেলি লৈছে আহিবৰ সময়ত। আৰু সিহঁতৰতো ককাই ভাইকৰ মৰমবোৰ আপোনালোকে দেখিছেই। আৰু এইফালে মই ল'লোঁ ফুল, আৰু এইফালে দেখাই দিছোঁ আপোনালোকক আমাৰ মাৰ ফুলনিখন। আৰু এতিয়া ফুলৰ ছিজন অলপ কমিছে, যিহেতু ফুলবোৰ কমিলে বিক্ৰী হৈ গ'ল। আৰু এয়া মাৰ ঘৰৰ পৰা আহিবৰ সময়ত সকলোৱে এনেকৈ বিদায় দিলে বৰ বেছি দুখ লাগে বাৰু। আৰু আজি